নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মছজিদ বন্ধুসকল ব্লগতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশৰ নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য। দেশৰ বৰ্তমান 83% যুৱক যুৱতী নিবনুৱা, অৰ্থাৎ দেশৰ 83% যুৱক যুৱতীৰ নাই কোনো কৰ্মসংস্থাপন। ভাৰতীয় নিয়োগ প্ৰতিবেদন 2024ত প্ৰকাশ পাইছে এই বিস্ফোৰক তথ্য। দেশৰ 83% যুৱক যুৱতীৰে নাই কোনো কৰ্মসংস্থাপন। ভাৰতীয় নিয়োগ প্ৰতিবেদন 2024ত প্ৰকাশ পাইছে এই বিস্ফোৰক তথ্য। উল্লেখযোগ্য যে 2000 চনত দেশত শিক্ষিত নিবনুৱাৰ হাৰ আছিল 35.2%। ইয়াৰ বিপৰীতে 2022 চনত 65.7%লৈ বৃদ্ধি পায় শিক্ষিত নিবনুৱাৰ হাৰ। আৰু ভাৰতীয় নিয়োগ প্ৰতিবেদন 2024ৰ তথ্য অনুসৰি গ্ৰাম্য অঞ্চলৰ মাত্ৰ 17.5% যুৱক যুৱতীয়ে লাভ কৰিছে কৰ্মসংস্থাপন। 2012ৰ তুলনাত 2022ত আৰ্থিক কৰ্মসংস্থাপন লাভ কৰা যুৱক যুৱতীৰ সংখ্যাও 42%ৰ পৰা 37%লৈ হ্ৰাস পাইছে। ভাৰতীয় নিয়োগ প্ৰতিবেদন প্ৰকাশৰ মুখ্য অনুষ্ঠানত উপস্থিত আছিল কেন্দ্ৰীয় চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা। আৰু 26 মাৰ্চৰ এই অনুষ্ঠানতে ভি অনন্ত নাগেশ্বৰণে চৰকাৰৰ বাবে এই নিবনুৱা সমস্যা সমাধান কৰাটো অসম্ভৱ বুলি মন্তব্য কৰিছিল। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ বৰপেটা ৰোডত ৰাজ্য কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে একে পৰিয়ালৰ 3 কিশোৰ কিশোৰীক। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে 3জনৰ। লগতে সংকটজনক অৱস্থাত হাস্পাতালত ভৰ্তি কৰোৱা হৈছে এটি কণমানিক। বৰপেটা ৰোডত এইবাৰ সংঘটিত হৈছে ৰাজ্য কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। 3 কিশোৰ কিশোৰীক মহতিয়াই নিলে তীব্ৰবেগী ট্ৰাকে। আৰু থিতাতে নিহত হৈছে শাহজাহান আলী, আসমা খাতুন আৰু জেছমিনা পাৰবিন। একেটা পৰিয়ালৰে আছিল 3 গৰাকী কিশোৰ কিশোৰী। মৃত শাহজাহান আলীৰ বয়স 15 বছৰ, আসমা খাতুনৰ বয়স 11 বছৰ আৰু জেছমিন পাৰবিনৰ বয়স 15 বছৰ। নতুনকৈ ক্ৰয় কৰা স্কুটি লৈ পেহীয়েকৰ ঘৰলৈ গৈছিল তিনিও। আৰু বৰপেটা ৰোডৰ জামতলত সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনা। সংকটজনক অৱস্থাত এটি কণমানিক হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। আৰু এই ঘটনাক লৈ সমগ্ৰ বৰপেটা ৰোডত শোকাবহ পৰিৱেশ। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছতে ট্ৰাকৰ দৌৰাত্মৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শ ৰাইজ আৰু সাব্যস্ত কৰিলে প্ৰতিবাদ। পৰৱৰ্তী খবৰ, ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ চিৰবৈৰী পাকিস্তানক এইবাৰ সহায় কৰিলে ভাৰতে। মাজ সাগৰৰ পৰা 23 গৰাকী পাকিস্তানী নাগৰিকক উদ্ধাৰ কৰিলে ভাৰতীয় নৌসেনাই। আৰু ভাৰতীয় নৌসেনাৰ এই বৃহৎ সফলতাত এতিয়া সমগ্ৰ বিশ্বজুৰি চৰ্চা। মাজ সাগৰৰ পৰা 23 গৰাকী পাকিস্তানী নাগৰিকক উদ্ধাৰ কৰিলে ভাৰতীয় নৌসেনাই। আৰৱ সাগৰত সোমালিয়ান জলদস্যুৰ বন্দীত্বত আছিল 23 গৰাকী পাকিস্তানী। আৰু 12 ঘণ্টা যোৰা অভিযান চলাই উদ্ধাৰ কৰিলে আটাইকে। ভাৰতীয় নৌসেনাৰ এই সফলতাক লৈ এতিয়া সমগ্ৰ বিশ্বত চৰ্চা। জলদস্যুৱে অপহৰণ কৰা জাহাজখনৰ সকলোমে উদ্ধাৰ কৰিছে ভাৰতীয় নৌসেনাই। অভিযানকালত আত্মসমৰ্পণ কৰিলে সোমালিয়ান জলদস্যুৰ দলে। নৌসেনাৰ যুদ্ধজাহাজ INS সুমেধা চলাইছিল এই অভিযান। ইৰাণী জাহাজ FBI কাম্বাক উদ্ধাৰ কৰি আনিলে ভাৰতীয় নৌসেনাই। আৰু মাজ সাগৰৰ পৰা 23 গৰাকী পাকিস্তানী নাগৰিকসহ অপহৰণ কৰা জাহাজখনৰ উদ্ধাৰ কৰিলে ভাৰতীয় নৌসেনাই। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বুঢ়া বয়সত পুনৰ বিয়া পাতিব UDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। আৰু এইবাৰ বদৰুদ্দিন আজমলক বিয়া পতাৰ বাবে গ্ৰীণ ছিগনেল দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে নিৰ্বাচনৰ পূৰ্বে বিয়া পাতক আজমলে, অন্যথা নিৰ্বাচনৰ পাছত ৰাজ্যত আহিব ইউনিফৰ্ম চিভিল কোড চমুকৈ UCC।
তেতিয়া কিন্তু বিয়া পাতিব নোৱাৰিব আজমলে। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। বদৰুদ্দিন আজমলক এইবাৰ বিয়া পতাৰ অনুমতি দিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে আজমলে বিয়া পতাত এতিয়া কাৰো আপত্তি নাই। আজমলে বিয়া পাতিলে বিয়া খাবলৈ যাব মুখ্যমন্ত্ৰী। নিৰ্বাচনৰ আগতে বিয়া পাতিবলৈ ক'লে আজমলক। অন্যথা নিৰ্বাচনৰ পাছত বন্ধ হ'ব ৰাজ্যত বহু বিবাহ। নিৰ্বাচনৰ পিছতে দেশত আহি আছে ইউনিফৰ্ম চিভিল কোড চমুকৈ UCC। উল্লেখযোগ্য যে এই সন্দৰ্ভত বদৰুদ্দিন আজমলে মন্তব্য কৰি কৈছিল যে ৰকিবুল হুছেইনে বুঢ়া বুলি ক'লেও মই ইমান বুঢ়া হোৱা নাই, এতিয়াও বিয়া পাতিব পৰা হৈ আছো। মুখ্যমন্ত্ৰীয়ে অনুমতি দিলেই মই বিয়া পাতিব পাৰিম, এই মন্তব্য কৰিছিল AIUDF দলৰ মুৰব্বী বদৰুদ্দিন আজমলে। আৰু বদৰুদ্দিন আজমলৰ এই মন্তব্যৰ এতিয়া উত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, সমগ্ৰ বিশ্বত পুনৰ লকডাউন দিয়ক। পৃথিৱীক ৰক্ষা কৰিবলৈ হ'লে বছৰত এবাৰকৈ লকডাউন দিয়াটো প্ৰয়োজনীয়। এই মন্তব্য অৰণ্য মানৱ যাদৱ পায়েঙৰ। পৰৱৰ্তী খবৰ, 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত পুনৰ মক্ষম আঘাত। কংগ্ৰেছত অব্যাহত আছে খহনীয়া। এইবাৰ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে APCCৰ সাধাৰণ সম্পাদক মানস বৰাই। লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত খহনীয়া অব্যাহত আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ। এজন এজনকৈ প্ৰায় ভালে সংখ্যক নেতা কৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰি অইন দললৈ ঢাপলি মেলিছে। কংগ্ৰেছৰ নীতি আদৰ্শই যেন আমুৱাইছে একাংশ নেতা কৰ্মীক। এনে সময়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা মানস বৰাই শনিবাৰে কংগ্ৰেছ দল ত্যাগ কৰে। জানিব পৰা মতে জ্যেষ্ঠ কংগ্ৰেছ নেতা অকণ বৰাৰ পুত্ৰ মানস বৰাই কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰিছে। তেওঁৰ এই সিদ্ধান্ত সন্দৰ্ভত মল্লিকাৰ্জুন খাৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছ ত্যাগ কৰা মানস বৰাই শীঘ্ৰে যোগদান কৰিব পাৰে বিজেপি দলত। পৰৱৰ্তী খবৰ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পিছত এইবাৰ দিল্লীৰ পৰিবহণ মন্ত্ৰী কৈলাশ গেহলটক ইডিৰ চমন। দিল্লীৰ সুৰানীতি কেলেংকাৰী গোচৰত চমন জাৰি কৰিছে ইডিয়ে। পৰৱৰ্তী খবৰ, শীঘ্ৰেই দল সলাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপিত দিন উকলিছে হিমন্ত বিশ্ব শৰ্মাৰ। শীঘ্ৰেই বিজেপি এৰি অগপত যোগদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেয়েহে অগপৰ সৈতে সঘন যোগাযোগত আছে মুখ্যমন্ত্ৰীগৰাকী। এই মন্তব্য গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তথা জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ।